আমাৰ চেনেল ৰহস্যময় অসমৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। জিনৰ বিষয়ে আপোনালোকে সকলোৱে চাগে শুনি আহিছে। জিনৰ বহুকেইটা প্ৰকাৰ থাকে আৰু হবিছ হৈছে জিনৰে এটা প্ৰকাৰ। আজিৰ ভিডিঅ'টোত আমি হবিছৰ বিষয়ে আলোচনা কৰিম। আমি আগতেও জিনৰ বিষয়ে এটা ভিডিঅ' আপলোড কৰিছোঁ। ডেছক্ৰিপশ্যনত ভিডিঅ'টোৰ লিংক আমি দি দিম, তাত আপোনালোকে চাই ল'ব পাৰিব। পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইছলামিক মাইথলজিত জিনক এটা বহুত শক্তিশালী প্ৰাণী হিচাপে কোৱা হয়। মানুহ মাটিৰে নিৰ্মিত আৰু জিন জুইৰে নিৰ্মিত বুলি কোৱা হয়। জিনৰ বহুত প্ৰকাৰ আছে। আমি সকলোৱে আৰাবিয়ান নাইটছৰ আলাদিনৰ কাহিনী সৰুতে চাইছিলোঁ। তাতো এটা শক্তিশালী জিন আছিল আৰু সেই জিনটো আছিল মাৰিদ জিন। যিসকলে নাজানে তেওঁলোকক কৈ দিছোঁ। ইছলামিক মাইথলজিত জিনক এটা প্ৰাণী হিচাপে কোৱা হয়। জিনৰ আকাৰ সলোৱা বা গায়ব হৈ যোৱা ক্ষমতা থাকে। জিনৰ নিজা সমাজ পৰিয়াল থাকে। স্ত্ৰী জিনক পৰী বুলি কোৱা হয় আৰু পৰীয়ে মতা মানুহক ধৰে। জিনৰ আয়ুস বহুত হাজাৰ বছৰ থাকে। মানুহৰ দৰে জিনৰো ভাল বেয়া জিন থাকে। ভাল জিনে মানুহক সঠিক পথ দেখুৱায়, বিপদৰ পৰা ৰক্ষা কৰে আৰু সন্তুষ্ট হ'লে ধন সম্পদো দিয়ে। জিন সাধনা কৰি বহুত মানুহে জিন ৰাখিব পাৰে। জিনে মানুহৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত সকলো জানে। মানুহে জিনক ভাল বেয়া দুয়োটা কামতে ব্যৱহাৰ কৰিব পাৰে আৰু হবিছ নামৰ জিনটোক বেয়া কামত ব্যৱহাৰ কৰা হয়। এতিয়া আমি হবিছৰ বিষয়ে জানো আহক। হবিছ এটা অতি ভয়ানক আৰু লেতেৰা জিন। হবিছ সাধাৰণতে পৰিত্যক্ত ঘৰ, হাবি আৰু বিশেষকৈ মানুহৰ শৌচাগাৰৰ দৰে লেতেৰা ঠাইত থাকে। হবিছ দেখিবলৈ বহুত ভয়ানক আৰু ঘিণ লগা। ইহঁতৰ দেহটো মানুহৰ মল মূত্ৰৰে ভৰি থাকে আৰু বহুত দুৰ্গন্ধ ওলাই থাকে। হবিছে লম্বা মানুহ বহুত লেতেৰা কৰি থাকে, লেতেৰা বস্তু খায় আৰু এনেকুৱা মানুহে গান ধুৱে কাৰণ পানী দেখি ইহঁতে ভয় কৰে। হবিছে ধৰিলেই মানুহজনৰ আচৰণ সম্পূৰ্ণ সলনি হৈ যায়। মানুহ দেখিলে মুখেৰে বেয়া বেয়া গালি গালাজ কৰে আৰু মানুহৰ আগত কাপোৰ খুলি নাঙত হৈ নিজৰ গুপ্তাংগ দেখুৱায়। এনেকুৱা মানুহে বেছিভাগ সময় শৌচাগাৰতে থাকে আৰু কোনোবা বাধা দিলেই মানুহজনক আক্ৰমণ কৰে। হবিছে মহিলা মানুহক বেছিকৈ লম্ভে আৰু চুলি মিলি দুপৰীয়াৰ সময়ত বা ৰাতি শৌচাগাৰত গ'লে হবিছে ধৰাৰ প্ৰবল সম্ভাৱনা থাকে। শৌচাগাৰত হবিছ থাকে বাবে আগৰ দিনৰ মানুহে শৌচাগাৰ ঘৰৰ পৰা দূৰত বনাইছিল। হবিছে লম্বা মানুহজনক হবিছে সহজতে এৰি নিদিয়ে আৰু মানুহজনৰ মৃত্যু নোহোৱালৈকে মানুহজনক যন্ত্ৰণা দি থাকে। হবিছ খেদা বহুত কঠিন কাৰণ সাধাৰণ মানুহে হবিছ খেদিব নোৱাৰে। অকল জিন লগাইহে হবিছ খেদিব পাৰি কাৰণ হবিছ এটা বহুত শক্তিশালী জিন। হবিছক মানুহৰ ওপৰত জাপি দিয়া হয়, কিন্তু বেছিভাগ ক্ষেত্ৰত হবিছে নিজে মানুহক ধৰে আৰু হবিছৰ পৰা ৰক্ষা পাবলৈ ইছলাম ধৰ্মৰ মানুহে শৌচাগাৰত গ'লে দোৱা পঢ়ি যায়। হবিছৰ বিষয়ে আজি ভিডিঅ'টোত ইমানেই। যদি আপোনালোকে হবিছৰ ৰিয়েল হৰৰ ষ্টৰী বিচাৰে আমাক কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ইমানলৈকে চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব।